আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 8, যাৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱ। তো পোনপ্ৰথম কুৱেশ্যনত কি কৈছে, কবিতাটোত শুদ্ধকৈ লোৱা, ছন্দ ৰক্ষা কৰি পঢ়া। মানে তেতিয়াহ'লে এটা কি কাম কৰিবা, তুমি পোনপ্ৰথমে চাবা তোমাৰ শ্ৰেণীত শিক্ষকে কেনেকৈ পাঠ কৰিছে, ধুনীয়াকৈ তেনেকৈ পাঠ কৰিব শিকিবা। আই হোপ এইটো বস্তু পাঠ কৰিব জানা, এইটো বস্তু পাঠ কৰিবা। 2 নম্বৰ প্ৰশ্ন কি হৈছে, কবিতাটোত একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। এইটো তোমালোকে নিজে কৰিবা। 3 নম্বৰ প্ৰশ্নৰ পৰা এতিয়া আমি সমাধান কৰি যাম। তো উত্তৰ দিয়া। কি কৈছে, কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কোৱা হৈছে, মানে গুৰুজনাৰ কথা কোৱা হৈছে। কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। কবি কাৰণত কি বুজোৱাৰ কথা কৈছে? যে কবিয়ে কাৰণত বিনা বুজোৱাৰ কথা কোৱা হৈছে। কি বুজোৱাৰ কথা? বিনা বুজোৱাৰ কথা কোৱা হৈছে। মৰতত কোনে কিহৰ বাতৰি আনি দিলে? যে গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে। মৰতত বিলালেহি বুলি কবিয়ে কৈছে। কোনে কৈছে? গুৰুজনাই। গুৰুজনা কোন? শ্ৰী শ্ৰী শংকৰদেৱ। কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? মধুৰ জংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠা বুলি কবিয়ে কৈছে। কবিতাটিৰ মূল ভাৱখিনি গদ্যৰে লিখা। মূল ভাৱখিনি লিখিব দিছে। মূল ভাৱখিনি লিখাৰ আগতে আশা কৰিছোঁ তুমি এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি। এইখিনি বস্তু নিশ্চয় তোমাৰ পৰা মই আশা কৰিব পাৰোঁ বুলি ভাবোঁ, কাৰণ ইমান কষ্ট কৰি পঢ়াই আছোঁ বুলি যদি তুমি এবাৰ অনুভৱ কৰা, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা। অ'কে, এতিয়া চোৱা কবিতাটোৰ 4 নম্বৰ প্ৰশ্নত কি কৈছে, কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা। যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কবিতাটোৰ ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি ধৰ্ম সভ্যতাৰে গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় আৰু অপৰিমীয়। তেওঁ যে স্বৰ্গৰ পৰা বাবেই আনিলে ভক্তিসূত ধৰ্মৰ জ্ঞান। তেওঁৰ বিভিন্ন গ্ৰন্থ ৰচনা, মানে স্বৰ্গৰ পৰা এই ভক্তিসূতটো ধৰ্মৰ জ্ঞানটো স্বৰ্গৰ পৰা অনা বুলি কৈছে। তেওঁৰ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলে, অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে। অসমৰ বিভ্ৰান্ত তথা বিশৃংখলৰ সমাজত জীৱনক ৰীতি নীতি সদাচাৰ অসমৰ ব্যৱহাৰৰ ধৰ্মৰ বাবে গীত পদ সাহিত্য সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবোধ জগাই তুলিলে, মানে শান্তি বজাই ৰাখিলে। বেদ উপনিষদ শাস্ত্ৰ ভাগৱত মথি অসমীয়াই লোকক অমৃত পিয়ালে, মানে মানুহৰ মাজত বেলেগ এটা মানে কি কৰিলে, বেদ উপনিষদ শাস্ত্ৰ এইবোৰ মথি অসমীয়া লোকক অমৃত পিয়ালে। মানে অমৃত পিয়ালে মানে কি, অসমীয়া মানুহক এটা শান্তিৰ জীৱন যাপন কৰাৰ সুযোগ কৰি দিলে। তেওঁ আছিল মহাজ্ঞানী। তেওঁ মহাজ্ঞানী আছিল, মহাভক্ত, কৰ্মবীৰ আৰু অসম ৰত্ন। তেওঁৰ কাৰণে আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে, কিয়নো তেখেত বহুত ডাঙৰ, বহুত জ্ঞানী মহাপুৰুষ আছিল। তলৰ আঠনি শব্দকেইটাৰ অৰ্থ সোঁফালে বন্ধনীৰ ভিতৰত দিয়া আছে আৰু সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। এতিয়া কি কৈছে, কোনো দূৰ অতীত ধ্যানমগ্ন যোগী তুমি। এতিয়া কি কৈছে, তন্ময় বিস্ময় মহান। এতিয়া কি লিখিবা? তন্ময়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব তন্ময়। কি কৈছে, যে আঠনা শব্দৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে। ইয়াৰ শব্দ অৰ্থটো দিয়া আছে সোঁফালৰ বন্ধনীত। ইয়াতে কি আছে? বিস্তৃত। এইটো বিস্তৃত। বিস্তৃত মানে কি? বিয়পি পৰা। তাৰপিছত কি আছে? গৰিমা। অ'কে, গৰিমা। অ'কে, গৰিমা। তো গৰিমা কি আছে? যশস্যা। গৰিমা মানে যশস্যা। তাৰপিছত কি আছে? স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতৰ পৃথিৱীত। এইটো কি আছে? পৃথিৱী। মানে মৰতত মানে কি? পৃথিৱীৰ। তাৰপিছত কি আছে চোৱা, বাক্য ৰচনা কৰা। পবিত্ৰ কৰ্মবীৰ সদাচাৰ ৰীতি নীতি মৰত মধুৰ। যে পবিত্ৰ, যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যত্নতেই অসম পবিত্ৰ ভূমিত পৰিণত হৈছিল। কৰ্মবীৰ, যে মহাপুৰুষ গুৰুজনা, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন কৰ্মবীৰ মানুহ আছিল। সদাচাৰ মানে সদায়, বিশৃংখল অসমৰ জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল। তাৰপিছত কি আছে? ৰীতি নীতি। মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মীয় আচাৰ ৰীতি নীতিক শিক্ষা দিছিল। মৰত, যে মহাপুৰুষজনাই সাগৰৰ পৰা যেনেকৈ মৰতলৈ ভক্তিধাৰাৰ বাবে বোৱাই আনিছিল। মধুৰ মানে মিঠা, যিটো যে মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিনী শুনাইছিল। এতিয়া 7 নম্বৰ কি আছে? কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা।
যে মধুৰ জংকাৰ তাৰ গভীৰ উধাৰ সুৰে, আজি উঠিছে অসমৰ ঘৰে ঘৰে, যি বীণাৰ সুৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমাল স্বৰ্গৰ পৰা। এতিয়া চোৱা 8 নম্বৰত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। যে নিৰালে বজাই বিনা কোনে কবি কাৰণত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। উক্ত কবিতাৰ কিহাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণ অষ্টম ভাগ মানে ক্লাছ 8-ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱৰ কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাবলৈ বিচাৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। নাম ধৰ্ম বা এইখন বা বৈষ্ণৱ ধৰ্ম বুলি কোৱা হয়। তেখেতে সাধাৰণ মানুহক বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশত এই গ্ৰন্থ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতি চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলেই সাহিত্য জগতৰ অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। এতিয়া খ নম্বৰত কি আছে? তোমাৰ জীৱনীৰ দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। যে উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ ৰচিত ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজৰ সংস্কৃতি থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। শ্ৰী শ্ৰী শংকৰদেৱৰ কেৱল ধৰ্মগুৰুৱে নাছিল, তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰভাৱ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল। অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়ে কবিয়ে কৈছে যে এনে এজনৰ বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতহে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰত, প্ৰতিজন মানুহৰ ঘৰতে, সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। 9 নম্বৰ প্ৰশ্নত কি কৈছে? শেষৰ ধ্বনি মিল থকা শব্দবোৰৰ কবিতাটোৰ পৰা বাছি উলিওৱা। যে তুমি যেনেকুৱা ভূমি, সাজে সাজে ইয়াৰ পৰা কি বাজে, জ্ঞান দান, ধাৰা পৰা, সুৰে ঘৰে, মানে শেষৰটো মিল থাকে যাতে, সদাচাৰ ব্যৱহাৰ। এতিয়া নেক্সট কি আছে? চমুকৈ লিখা। যে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত, ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি বুজাইছে লিখা। যে ইয়াত দেৱ শব্দটো মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। যে মৰত শব্দৰ অৰ্থ যদি পৃথিৱীৰ, ইয়াত অসম ভূমিক বুজাইছে। যে স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষজনাই ভক্তি ধৰ্ম, সাহিত্য সংস্কৃতি অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে। খ নম্বৰ কি আছে? কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। যে কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম, ভাষা, সাহিত্য সংস্কৃতি, ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে। কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী, ইয়াত কোনে কি মালা গাঁথাৰ কথা কোৱা হৈছে কৈছে বুজাই লিখা। যে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী, ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে। শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে? যে শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ, ভিন ভাৱ, সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে। তলত দিয়া শব্দসমূহৰ সমৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়া। যে পৃথিৱী মানে কি? মৰত বা ধৰণী বা ধৰা। মৰম মানে কি? আদৰ। সন্ন্যাসী মানে কি? যোগী। অন্তৰ মানে হৃদ বা হিয়া। বাগিচা মানে কানন। গংগা মানে মন্দাকিনী। গৌৰৱ মানে গৰিমা। মিঠা মানে মধুৰ। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত অৰ্থ লিখিব লাগে। অতীত বৰ্তমান, পুণ্য পাপ, প্ৰেম ঘৃণা, পবিত্ৰ অপবিত্ৰ, জীৱন মৰণ, অশেষ শেষ। নেক্সট কি আছে? কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা। যে বিশেষ্য, যে যোগী, বীণা, কানন, মৰত, এইটো চাবা, এইটো যোগী হা। মৰত, মন্দাকিনী, স্বৰ্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি। বিশেষণ মানে কি? যে পূৰ্ণ, পবিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্ৰ, সৰু, বৰ ইত্যাদি। 14 নম্বৰ প্ৰশ্নত কি আছে? যে যি বীণাৰ সুৰেই প্ৰেম মন্দাকিনী ধাৰা। যে এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দৰ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয়। তলত তাৰে কেইটামান শব্দ দিয়া হৈছে, এই শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।
মানে ডিকশ্যনাৰীৰ পৰা লিখিব লাগে ঠিক আছে তো ইয়াতে এটা এটাকে লিখিম যে ইয়াতে কি আছে ফল্গু ধাৰা মানে গোপনে বৈ থকা ধাৰা জীৱন ধাৰা মানে জীৱন যাপনৰ পদ্ধতি ধাৰাসাৰ মানে একেৰাহে অবিৰতভাৱে যিটো বৰষুণ দিয়ে ধাৰাসাৰ বৰষুণ দিয়ে বুলি যে কয় ধাৰাবাহিক ক্ৰমাগতভাৱে চলি থকা মানে চিৰিয়ালি মানে চিৰিয়েল যে আহে চিৰিয়েলক অসমীয়াত ধাৰাবাহিক বুলি কোৱা হয় ধাৰাবাক্য ঘটনা বা খেলৰ চলন্ত বৰ্ণনা মানে একেলগে যিটো বস্তু যেতিয়া এক্সপ্লেইন কৰি থাকে ধাৰাপাত অংকৰ প্ৰথমে পাঠ্যপুথি মানে 1 2 3 নাইবা তুমি 1 2 3 4 বা পূৰণ হৰণ এইবোৰ দেখিছিলা সেইটো কিতাপৰ কথা কোৱা হৈছে সেইটো ধাৰাপাত বুলি কয় এটা শব্দত প্ৰকাশ কৰা যে কেৱল এজন দেৱতাৰ ওচৰত হৰণ লোৱা এই হৰণ যিটো বৈষ্ণৱ ধৰ্ম বুলি কোৱা হয় বিষ্ণুক ভক্তি কৰে যিয়ে তাক বৈষ্ণৱ বুলি কোৱা হয় একে গুৰু শিষ্য যাক হৰি ভকত বা সতীৰ্থ পিতৃ মাতৃহীন সন্তান ঘাট মাউৰা যাক ইংৰাজীত অৰফেন বুলি কয় সত্ৰ সম্বন্ধীয় সত্ৰিয় ঠিক আছে চ' এইটো ভিডিঅ'ত ক্লাছ 8ৰ চেপ্টাৰ নাম্বাৰ 8 যাৰ নাম হৈছে শ্ৰী শ্ৰী শংকৰদেৱৰ বিষয়ে পাঠভিত্তিক গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল আশা কৰোঁ গোটেইখিনি বস্তুত এতিয়া আৰু কোনো ডাউট নাথাকিব বস্তুখিনি লিখি ল'বা ধুনীয়াকৈ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিবা ঠিক আছে চ' আমি পৰৱৰ্তী আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম ধন্যবাদ